নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ পিএম কিষাণ যোজনাৰ ১৯ নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব লগতে ১৯ নম্বৰ কিস্তিখন লাভ কৰিব হ'লে ৫টাকৈ বিশেষ কাম কৰিব লাগিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ পিএম কিষাণ যোজনাৰ ১৯ নম্বৰ কিস্তিখনৰ তাৰিখ ঘোষণা কৰিলে চৰকাৰে লগতে ১৯ নম্বৰ কিস্তিখন লাভ কৰিব হ'লে কেইটামান কাম কৰিব লাগিব আপডেটটো এবাৰ চাই লওক পিএম কিষাণ যোজনাৰ ১৯ নং কিস্তিখনৰ তালিকাত আপোনাৰ নাম আছে নে নাই প্ৰশাস পালে ১৯ নং কিস্তি ধনৰ তালিকা যদি আপোনাৰ নাম নাই তেনেহলে আপোনালোকে অতি শীঘ্ৰে অভিযোগ কৰক আৰু ১৯ নম্বৰ কিস্তি ধন লাভ কৰক ক'ত কেনেকৈ অভিযোগ কৰিব আগলৈ চাই লওক মাত্ৰ হাতত ৮ দিন পিছতে লাভ কৰিব পিএম কিষাণ যোজনাৰ ১৯ নম্বৰ কিস্তি ধন লগতে তালিকাত যদিহে আপোনাৰ নাম নাই তেন্তে আপোনালোকে ৯ দিনৰ ভিতৰত কৰক এটা অভিযোগ আৰু এটা অভিযোগৰ পিছতে লাভ কৰিব ১৯ নম্বৰ কিস্তি ধন আৰু অভিযোগটো ক'ত কৰিব কেনেদৰে কৰিব আগলৈ চাওক লগতে পিএম কিষাণ যোজনাৰ এপৰ জৰিয়তে আপুনি চাব পাৰিব আপোনাৰ নাম আপোনালোকৰ নাম আছে নে নাই আপোনালোকে পিএম কিষাণ সন্মানিধি যোজনাৰ এপৰ জৰিয়তে চাব পাৰিব ২৪ ফেব্ৰুৱাৰী তাৰিখে দেশৰ কোটি কোটি লাভ কৰিব ১৯ নম্বৰ কিস্তি ধন বুলি চৰকাৰে ঘোষণা কৰিছে লগতে পুৱাতে ১৯ নং কিস্তি ধনত ২০০০ টকা লাভ কৰিব কৃষকসকলে অৰ্থাৎ যিসকল যোগ্য কৃষক হ'ব ডিবিটি যোগে লাভ কৰিব এই ধন অৰ্থাৎ ২০০০ টকা ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে লগতে পিএম কিষাণ এপৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব ইকেআইচি আৰু ইকেআইচি কৰাটো বাধ্যতামূলক লগতে অনলাইন অথবা চিএছচি চেণ্টাৰত গৈ কিন্তু আপোনালোকে ইকেআইচি সমূহ কমপ্লিট কৰিব পাৰিব আৰু যদি ইকেআইচি নকৰে তেনেহ'লে কিন্তু আপোনালোকে ১৯ নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সকলো কৃষকৰ মাজলৈ আহ্বান জনাইছে যে ২৪ ফেব্ৰুৱাৰী তাৰিখৰ আগতে আপোনালোকে ইকেআইচি সমূহ কমপ্লিট কৰক লগতে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখক আৰু এই দুটা কাম কৰিলেহে আপোনালোকে আহিবলগীয়া ১৯ নং কিস্তি ধন লাভ কৰিব আৰু বন্ধুসকল পিএম কিষাণ যোজনাৰ নতুন এখন লিষ্ট আহিছে আৰু এইখন লিষ্টত যদি আপোনালোকৰ নাম আছে তেনেহ'লে লাভ কৰিব ১৯ নম্বৰ কিস্তি ধন আৰু পিএম কিষাণ যোজনাৰ নতুন লিষ্টখন চাবলৈ হ'লে আপোনালোকে গুগল ব্ৰাউজাৰত গৈ পিএম কিষাণ চাৰ্চ কৰিব আৰু তাতে অফিচিয়েল ৱেবছাইট আহিব আৰু অফিচিয়েল ৱেবছাইটৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত বেনিফিচিয়াৰী লিষ্ট বুলি আহিব আৰু তাতে ক্লিক কৰাৰ পিছত আপোনালোকে নিজৰ ষ্টেটাছসমূহ চাব পাৰিব যদি আপোনালোকৰ নাম আছে তেনেহ'লে লাভ কৰিব ১৯ নম্বৰ কিস্তি ধন আৰু নতুন এটা আপডেট আহিছে আপডেটটো এবাৰ চাই লওক বন্ধুসকল ইয়াতে চাওক প্ৰধানমন্ত্ৰী কিষাণ সন্মানিধি যোজনা কো ১৯ নং কিস্ত লাভ প্ৰাপ্ত करने के लिए অৰ্থাৎ আপোনালোকে ১৯ নম্বৰ কিস্তি লাভ কৰিব হ'লে প্ৰথমতে চাওক ইকেআইচি পূৰ্ণ কৰক অৰ্থাৎ আপোনালোকে ইকেআইচি কৰাটো বাধ্যতামূলক অৰ্থাৎ যিসকল কৃষকে ইকেআইচি সমূহ কমপ্লিট কৰিব তেওঁলোকে কিন্তু ১৯ নম্বৰ কিস্তি লাভ কৰিব আৰু ইকেআইচি কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া চিএছচি চেণ্টাৰত গৈ ইকেআইচি সমূহ কমপ্লিট কৰিব পাৰিব অথবা পিএম কিষাণ এপৰ জৰিয়তে ইকেআইচি কমপ্লিট কৰিব পাৰিব অথবা আপোনালোকে মোবাইলৰ জৰিয়তে কিন্তু অনলাইনৰ মাধ্যমত ইকেআইচি সমূহ কমপ্লিট কৰিব পাৰিব আৰু দ্বিতীয়তে চাওক एक्टिव बैंक अकाउंट को आधार से लिंक करवाए और डीबीडी एक्टिव रखे अर्थात আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব অৰ্থাৎ যিসকল কৃষকে এতিয়ালৈকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰা নাই তেওঁলোকে কিন্তু ২৪ ফেব্ৰুৱাৰী তাৰিখৰ আগতে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব লাগিব তেতিয়াহে এই টকাসমূহ ডিবিডিৰ মাধ্যমত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব কাৰণ বহুতো ভুৱা হিতাধিকাৰী আছে হয়তো তেওঁলোকে ১৯ নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব আৰু যদি আপুনি এজন যোগ্য কৃষক হয় তেনেহ'লে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখক তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া বেংচত গৈ আপোনালোকে একাউণ্টটোৰ সৈতে আধাৰ কাৰ্ডটো লিংক কৰিব পাৰিব অথবা আইপিবি অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত গৈ এটা আপোনালোকে কিন্তু একাউণ্ট খুলি ল'ব আৰু তাতে কিন্তু আপোনালোকে পিএম কিষাণ যোজনাৰ ১৯ নম্বৰ কিস্তি ধন সোমাব আৰু যদি পূৰ্বৰ কিস্তিসমূহ ধনৰ পৰা বঞ্চিত হৈছে তেনেহ'লে কিন্তু আপোনালোকে সেই ধনসমূহ লাভ কৰিব ১৯ নম্বৰ কিস্তি ধনৰ লগতে আৰু ৩ নম্বৰতে চাওক ভূমি ৰেকৰ্ড কা সত্যাপন কৰিম অৰ্থাৎ আপোনালোকে যদি মাটিৰ জমাবন্দীটো এতিয়ালৈকে আপডেট দিয়া নাই বা আপডেট দিছিলে যদিও এতিয়ালৈকে ছাকচেছ হোৱা নাই তেনেহ'লে আপোনালোকে আকৌ এবাৰ আপডেট দিয়ক কাৰণ আপডেট যদি নিদিয়ে তেনেহ'লে কিন্তু আপোনালোকে যোগ্য কৃষক হ'লেও কিন্তু ১৯ নম্বৰ কিস্তি ধন নাপাব আৰু মাটিৰ জমাবন্দীটো আপডেট দিবলৈ হ'লে আপোনালোকে ওচৰ চুবুৰীয়া চিএছচি চেণ্টাৰত গৈ অনলাইনৰ মাধ্যমত কিন্তু আপোনালোকে আপডেট দিব লাগিব আৰু মোবাইলত অলপ অসুবিধা হ'ব তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া চিএছচি চেণ্টাৰত গৈ এই তিনিটা কাম কৰক আৰু এই তিনিটা কাম কৰাৰ পিছতে আপোনালোকে কিন্তু ১৯ নম্বৰ কিস্তি ধন লাভ কৰিব আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে সকলো কৃষকৰ মাজলৈ আহ্বান জনাইছে যে ২৪ ফেব্ৰুৱাৰী তাৰিখৰ আগতে আপোনালোকে এই ৪টা কাম কৰি লওক বা ৩টা কাম কৰি লওক তেনেহ'লে লাভ কৰিব ১৯ নম্বৰ কিস্তি ধন গতিকে বন্ধুসকল যদি আপুনি এজন যোগ্য কৃষক হয় তেনেহ'লে অতি শীঘ্ৰে অৰ্থাৎ আপোনালোকৰ হাতত মাত্ৰ বিশেষ কেইটামান দিনহে আছে আৰু এই বিশেষ দিনকেইটাৰ ভিতৰতে যদি আপোনালোকে এই ৪টা কাম কৰি লয় তেনেহ'লে কিন্তু আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব ১৯ নম্বৰ কিস্তি ধন আৰু এই ভিডিঅ'টো আপোনালোকে সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব কাৰণ এই ভিডিঅ'টো চাই যাতে সকলো কৃষকসকলে এইখিনি কাম কৰি ১৯ নম্বৰ কিস্তি ধন লাভ কৰে আৰু বন্ধুসকল পিএম কিষাণ যোজনাৰ ১৯ নম্বৰ কিস্তি ধনক লৈ নতুন এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে আৰু সেই লিষ্টখন যদি আপোনালোকে চাব নোৱাৰে বা অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে মই এটা ভিডিঅ' বনাই আপলোড কৰিছোঁ সেই ভিডিঅ'টো চাই ল'ব অথবা যদি আপোনালোকৰ অসুবিধা হয় তেনেহ'লে এটা ভিডিঅ' বনাবলৈ মোক কমেণ্ট কৰি জনাব মই নিশ্চয় এটা ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ আপলোড কৰিম তাৰ বাবে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু সবিশেষ আপডেট
আপডেটসমূহ পাই থাকিব গতিকে বন্ধুসকল পিএম কিষাণ যোজনা 19 নং কিস্তি ধনক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে যদি পিএম কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম লগতে আপোনালোকে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে 19 নম্বৰ কিস্তি ধন লাভ কৰে আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব লগতে ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম